সহজ সৰল অনাড়ম্বৰ জীৱন যাপন কৰা আৰু হাড়ে হিমুজে সমাজবাদী মানুহজন আছিল অসমৰ প্ৰথমজন অকংগ্ৰেছী মুখ্যমন্ত্ৰী। স্বচ্ছ নিকা আৰু স্পষ্ট চিন্তাধাৰাৰ গোলাপ বৰবৰাই সততাৰ ক্ষেত্ৰত কোনোদিনে আপোচ কৰা নাছিল। সেয়েহে তেখেতক গুণমুগ্ধসকলে মূল্যবোধৰ অন্য নাম বুলি ক'বলৈ ভাল পাইছিল। গোলাপ বৰবৰাৰ মেইন বস্তুটো হ'ল মূল্যবোধ, যিটো আজি হেৰাই গৈছে ভাৰতবৰ্ষত। এতিয়া ভাৰতবৰ্ষৰ বহুত নতুন উন্নতি হৈছে, কিন্তু আমি এটা বস্তু হেৰুৱাইছোঁ, আমাৰ মূল্যবোধ হেৰুৱাইছোঁ। যেতিয়া তেওঁ চিফ মিনিষ্টাৰ হৈ থাকিল তেতিয়াও সেই একেই সহজ সৰল আচৰণ আৰু নীতিনিষ্ঠ হেৰি। 1938-39 চনত ডিগবৈ তেল কোম্পানীত হোৱা শ্ৰমিক ধৰ্মঘটে গোলাপ বৰবৰাৰ জীৱনলৈ এক পৰিৱৰ্তন আনি দিয়ে। কাৰণ এই শ্ৰমিক ধৰ্মঘটত বৰবৰাদেৱৰ পিতৃ কমলেশ্বৰ বৰবৰাই চাকৰি হেৰুৱাবলগীয়া হয়। ডিগবৈ 1938 চনত ব্ৰিটিছ কোম্পানীৰ ব্ৰিটিছ যিবিলাক পৰিচালক বিষয়া, তেওঁলোকৰ বহুত দম্ভালি আছিল। তাৰ ভাৰতীয় কৰ্মচাৰীসকলৰ ওপৰত বহুত অপমান নিপীড়ন চলাইছিলে আৰু মজুৰিলৈও সমস্যা আছিলে। আৰু সেইকাৰণে অসমত প্ৰথম ইণ্ডাষ্ট্ৰিয়েল ষ্ট্ৰাইক বুলি যাক ক'ব পাৰি, আৰু তাৰ অন্যতম নেতা আছিল গোলাপ বৰবৰা। তেওঁৰ জন্ম গোলাঘাট, কৰ্ম ডিগবৈ অঞ্চলত, তিনিচুকীয়া অঞ্চলত। তেওঁৰ দেউতা AOCৰ এজন তাতে কৰ্মী আছিলে। তেওঁৰ দেউতা এৰেষ্ট হৈ গ'ল আন্দোলন কৰাৰ কাৰণে। তেওঁ পঢ়ি আছে কলিকতাত, পঢ়া শুনাত অতি ভাল। তেওঁ ইণ্টাৰমিডিয়েট ISC পাছ কৰি যে BA কৰি আছে, তেতিয়া এই অৱস্থাত তেওঁ ঘূৰি আহিব লগা হ'ল দেউতাৰ কাৰণে। আৰু সেইটো বয়সৰ পৰাই তেওঁ একফালে সংগ্ৰাম, একফালে গৃহৰ সংস্থান, দুটা কাৰণতে স্কুলৰ টিচাৰো কৰিলে, থাকিব নোৱাৰিলে, ৰাজ্যৰ ভিতৰত কাম কৰি গ'ল। 1925 চনৰ 29 আগষ্টত জন্মগ্ৰহণ কৰা বৰবৰাদেৱৰ বয়স তেতিয়া 13-14 বছৰ। আৰ্থিক অনাটনৰ সন্মুখীন হোৱা পৰিয়ালক সকাহ দিবলৈ বৰবৰাদেৱে তেতিয়াই চাকৰি কৰিব লগা হয়। ইয়াতে বৰবৰাদেৱৰ কৰ্মময় জীৱনৰ আদিপাঠ আৰম্ভ হয়। তিনিচুকীয়াত খাটি খোৱা মানুহৰ কাৰণে আগতে প্ৰায় তেওঁ জাগি আছিলে, কিন্তু ডিগবৈ ধৰ্মটো তেওঁৰ লাইফৰ এটা টাৰ্ণিং পইণ্ট। আগবাঢ়ি আহি গ'ল, ইমান ডেকা ল'ৰা এজন, আৰু তেওঁ খুব অদ্ভুত কণ্ট্ৰল ৰাখি উত্তেজিত, আমি উত্তেজিত হৈ যোৱা কথা ক'ব। গোলাপ বৰবৰাক আমি উত্তেজিত হ'বলৈ দেখা নাই, তেওঁ কথাবোৰ অতি মাপি কথা কৈছিল। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ৰাজনৈতিক জীৱন আৰম্ভ কৰে। 1947 চনৰ মাৰ্চ মাহত সমাজবাদী দলত যোগদান কৰে আৰু আমৃত্যু সমাজবাদী হৈ থাকে। গান্ধীজীৰ আদৰ্শই মানুহৰ ওপৰত কংগ্ৰেছী অকংগ্ৰেছী বহুত প্ৰভাৱ পেলাইছিল। সাধাৰণ জীৱন যাপন, ছ'চিয়েলিষ্টৰ যিটো মুভমেণ্ট, তাৰ গুৰি ধৰোঁতা আছিল গোলাপ বৰবৰা। 16-17 বছৰ বয়সতে 42 চনত 43 চনত তেখেতে যিবাৰ মেট্ৰিক দিব, সেই সময়ত তেখেত তেতিয়া জুভেনাইল আছিল, অৰ্থাৎ 18 বছৰ হোৱা নাছিল। 16 বছৰীয়া বা 17 বছৰীয়া ল'ৰা এজন আছিল। তেওঁক তেতিয়া এৰেষ্ট কৰিছিল, সেইবাৰ মেট্ৰিক দিব নোৱাৰিলে। পিছৰ বছৰ প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল। তাৰপিছত কলিকতালৈ গৈ ISC পাছ কৰিলে ফাৰ্ষ্ট ডিভিজনত। তাৰপিছত তেখেতে গ্ৰেজুৱেশ্যন লেভেলৰ পৰা শিক্ষা বাদ দি সম্পূৰ্ণৰূপে সমাজবাদী দলৰ এজন কৰ্মী হিচাপে নিজকে আত্মনিয়োগ কৰিলে আৰু আজীৱন সমাজবাদী হৈ থাকিল, ট্ৰেড ইউনিয়নিষ্ট হৈ থাকিল। গোলাপ বৰবৰা হি ৱাজ এ বৰ্ণ ছ'চিয়েলিষ্ট। আজীৱন তেখেত সমাজবাদী আছিল, ডক্টৰ ৰাম মনোহৰ লোহিয়াৰ অনুগামী আছিল। হাৰ্ড ক'ৰ লোহিয়াপন্থী আছিল, লাষ্ট যেতিয়ালৈকে তেওঁ লোহিয়াপন্থী আছিল। গতিকে গোলাপ বৰবৰা অন্যান্য হেমবৰুৱাও কিছু পৰিমাণে বিলাসী জীৱনৰ প্ৰতি বৰ আগ্ৰহী নাছিল তেওঁ। তাৰ কাৰণতে তেওঁলোকৰ জীৱনটো জনগণৰ সেৱাত উৎসৰ্গিত। গতিকে এইবোৰ আৰু কথা ভাবিবলৈ সময়ে নাই। ৰাজ্যসভাৰ MP হ'ল, মাত্ৰ 5জন ছ'চিয়েলিষ্ট পাৰ্টি আছিলে, 4জন PSP আছিলে। তাৰ ভিতৰত তেওঁ ট্ৰাইবেল মানুহৰ ভোটত তেতিয়া দিনত মানুহে কিমান ভাল পাইছিলে। হি ৰিপ্ৰেজেণ্টেড হোল আছাম। মূলতঃ সমাজবাদী আৰু শ্ৰমিক নেতা হিচাপে গোলাপ বৰবৰা পৰিচিত হৈ পৰে। বিভিন্ন শ্ৰমিক সংগঠনত তেখেতে শ্ৰমিকৰ কল্যাণৰ বাবে সেৱা আগবঢ়ায়। ৰেলৱে শ্ৰমিক সংগঠনৰ পৰা ৰিক্সা চালকৰ সংগঠনলৈকে তেখেতৰ কৰ্ম পৰিসৰ আছিল বিশাল। তেখেতটো এসময়ত উজনি অসমত এজন ডাঙৰ শ্ৰমিক নেতা আছিল। মোৰ দৃষ্টিত গোলাপ বৰবৰাৰ প্ৰথম পৰিচয়টো মুখ্যমন্ত্ৰী বা সাংসদতকৈও অধিক
তেখেতৰ পৰিচয়টো হৈছে যে তেখেত এজন আজীৱন ট্ৰেড ইউনিয়নিষ্ট আছিল। মুখ্যমন্ত্ৰী থকাৰ পূৰ্বলৈকে ব্ৰিটিছৰ কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ৰ পৰা তেখেত আজীৱন সংগ্ৰামী আছিল আৰু মুখ্যমন্ত্ৰীৰ পৰা আঁতৰি যোৱাৰ পিছদিনাখনৰ পৰা মৃত্যুখনলৈকে তেখেত বিভিন্ন ট্ৰেড ইউনিয়নৰ সংগঠনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। 20 শতিকাৰ পিছৰ দশকত ভাৰতৰ স্বাধীনতা আন্দোলন যথেষ্ট ব্যাপক আৰু প্ৰবল হৈছিলে। বিশেষকৈ সংগঠিত লোকসকলৰ ভিতৰত কৃষক, শ্ৰমিক, তাৰে আমাৰ অসমৰ শ্ৰমিক বুলি যেনেকুৱা মানুহ বুজি পাওঁ সকলো ঠাইতে নাছিলে। উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, এইবোৰ মাৰ্ঘেৰিটা, এইবোৰ ঠাইতে সংগঠিত শ্ৰমিক আছিলে আৰু ক্ষুদ্ৰ বেপাৰী বহুত আছিলে। তেওঁলোকৰ মাজতে সমাজবাদী দলৰ ভাল সংগঠন আছিল আৰু সেইখিনি সময়তে তেওঁ কেইবাটাও বেছ শক্তিশালী ধৰ্মঘট, বন্ধ আদি তেওঁ পালন কৰিছিল আৰু সেইবোৰ ব্যাপকভাৱে এইবোৰ প্ৰভাৱশালী হৈছিল। কিন্তু বেচিকেলি গোলাপ বৰবৰা অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন মুভমেণ্টৰ এজন আগ্ৰহী আছিলে। তেওঁ যেনেকৈ আমাৰ অল ইণ্ডিয়া ৰেলৱেমেন্স ফেডাৰেশ্যনৰ তেওঁ কৰ্মকৰ্তা আছিলে, তেওঁ ছ'চিয়েলিষ্ট যিটো পাৰ্টি আছিলে ছ'চিয়েলিষ্ট পাৰ্টিৰ নেশ্যনেল ছেক্ৰেটাৰী লেভেলৰ মানুহ আছিলে। সৰ্বপৰ্যায়ৰ শ্ৰমিক আৰু কৃষকৰ কাৰণেও নিজৰ জীৱনটো উচৰ্গা কৰিছিল। আজিকালি ট্ৰেড ইউনিয়নিজিম নকৰা হ'লগৈ ৰাজনীতিকসকলে। সাধাৰণ মানুহৰ লগত থাকি তেওঁ এইবোৰ সংগঠন আন্দোলন চলাই থকাৰ কাৰণে তেওঁ খুব সোনকালে মানুহৰ সেইফালে মানুহে জানে আৰু গোটেই অসমত হেমবুঢ়াহঁতৰ দৰে যেনেকৈ খ্যাতি আছিল তেওঁ তেনেকুৱা নাছিল। তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ অৱদান কম আছিল। প্ৰথম শোধনাগাৰ আন্দোলন তেখেতে সফলভাৱে নেতৃত্ব দিছিল, যাৰ ফলত গুৱাহাটী ৰিফাইনেৰীটো হৈছিল। একেদৰে উত্তৰ পূব ৰেলখণ্ডৰ যিটো শোচনীয় ৰূপ আছিল, এজন উত্তৰ পূব ৰেলৰ ট্ৰেড ইউনিয়নিষ্ট হিচাপে তেখেত আজীৱন আছিল। তেখেতৰ লগত বিশিষ্ট ব্যক্তিকেইটাও আছিল তাহানিৰ দিনত। হৰেশ্বৰ গোস্বামী আছিলে, প্ৰিয় গুপ্তা আছিল, নিবাৰণ বৰা আছিল, বিশ্ব গোস্বামী আছিল। এখেতসকলৰ প্ৰচেষ্টাত একচুৱেলি NF ৰেলৱে মজদুৰ ইউনিয়নটো সবল হৈছিল আৰু হৈ ৰেল শ্ৰমিকৰ যিটো কালেক্টিভ বাৰ্গেনিং, তেখেতসকলৰ মিনিমাম নিড বেছড মিনিমাম ৱেজ ইত্যাদি ইত্যাদি অনেক দাবী যাতে কেন্দ্ৰীয় চৰকাৰে পূৰণ কৰে, সেইটো কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰিবলৈ তেওঁলোকে পাৰিছিল। কমৰেড গোলাপ বৰবৰা ডাঙৰীয়া দেৱক আমি ট্ৰেড ইউনিয়নিষ্ট হিচাপেই বেছি জানো, যিমানটো জানো আমি পলিটিকেল পাৰ্চন হিচাপে। তেওঁ ৰাজনৈতিক নেতা আছিল ঠিকেই, এটা পলিটিকেল পাৰ্টিৰো নেতা হৈ আছিল, চিফ মিনিষ্টাৰো তাৰে পৰা হৈছে, কিন্তু তাতকৈ বেছি আমি চিনি পাওঁ তেওঁ এজন ভাল ট্ৰেড ইউনিয়নিষ্ট আছিল। আমাৰ বহুত আন্দোলনৰ লগত তেওঁ জড়িত হৈ আছিল। সৰ্বাত্মক ধৰ্মঘট হৈছিলে 1968-ত। তাৰপিছত সেই সৰ্বাত্মক ধৰ্মঘটৰ যিটোত সকলো ৰেল শ্ৰমিকৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পৰিক্ষেত্ৰৰ শ্ৰমিকে তাত অংশগ্ৰহণ কৰিছিল আৰু সেই সৰ্বাত্মক আন্দোলনটোৱে গৈ পিছত 1974 চনৰ ৰেল ধৰ্মঘটৰ ৰূপ ল'লে আৰু সেই ৰেল ধৰ্মঘটটোৰ ব্যাপকতা ইমান আছিল যে সি তাহানিৰ যিখন স্বৈৰাচাৰী চৰকাৰ আছিল ইন্দিৰা গান্ধীৰ, সেই স্বৈৰাচাৰী চৰকাৰখনৰ পতন আনিলগৈ। যেনেকুৱা 1974-ত ভাৰতবৰ্ষত আটাইতকৈ ডাঙৰ যিটো ৰেলৱে ধৰ্মঘট হৈছিল, তেওঁ NF ৰেলৰ NF ৰেলৱে মজদুৰ ইউনিয়নে যিটো আন্দোলন ইয়াত কৰিছিল, ধৰ্মঘট কৰিছিল, সেই ধৰ্মঘটৰ কিন্তু সন্মুখত যিসকল আমাৰ নেতা আছিল, গোলাপ বৰবৰাদেৱ এজন। 1965 চনত বৰবৰাদেৱ সংযুক্ত ছ'চিয়েলিষ্ট পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় আৰু লক্ষ্ণৌৰ পাৰ্টিৰ কেন্দ্ৰীয় কাৰ্যালয়ত এবছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰে। অল ইণ্ডিয়া ছ'চিয়েলিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক আছিল, লক্ষ্ণৌত হেডকোৱাৰ্টাৰ আছিল। তাত প্ৰায় তেখেতে এবছৰতকৈ অধিক সময় থাকি সাংগঠনিকভাৱে কাম কাজ কৰিছিল। তেওঁ এক টকাত সংসাৰ দিনটো চলাইছিলে লক্ষ্ণৌত থাকোঁতে। যিহেতু ছ'চিয়েলিষ্ট পাৰ্টি অল ইণ্ডিয়া ছ'চিয়েলিষ্ট পাৰ্টি জেনেৰেল ছেক্ৰেটাৰী, লোহিয়া প্ৰেচিডেণ্ট। তেওঁ লক্ষ্ণৌত এটা গলিৰ ওপৰত এটা ঘৰত এটা ৰুমৰ ভিতৰত আছিলে ৱাইফক লৈ পেলাই।
1975 চনৰ জৰুৰী অৱস্থাত তেওঁ 19 মাহৰ বাবে কাৰাবন্দী হৈ আছিল। 1977 চনৰ 26 জানুৱাৰীত জেলৰ পৰা মুকলি হৈয়ে তেওঁ জনতা পাৰ্টীৰ অসম শাখাক শক্তিশালী কৰি তোলে আৰু দলৰ সভাপতি নিৰ্বাচিত হয়। গোলাপ বৰবৰাক ফাৰ্ষ্ট ডে এৰেষ্ট কৰিলে। গোলাপ বৰবৰা, দুলাল বৰুৱা, ৰেণুকা দেৱী বৰকটকী। জৰুৰীকালীন অৱস্থাত ময়ো মিছা তিনিও আছিলে। প্ৰথমতে মই ডিব্ৰুগড় জেলত আছিলোঁ, কিন্তু ডিব্ৰুগড় জেলৰ পৰা আগষ্টৰ শেষৰ ফালে আমাক এখন সৰু এই টিনৰ বাকচৰ নিচিনা গাড়ীত, ক'লা গাড়ী যিবোৰ তেওঁলোকৰ থাকে বহুত পুৰণা, উৎকট গৰমত আমাক আনিছিলে। ডিব্ৰুগড়ৰ পৰা নগাঁও স্পেচিয়েল জেললৈ মোক ট্ৰেন্সফাৰ কৰিছিলে। কিন্তু আমি যেতিয়া আহি পাইছিলোঁ নগাঁও স্পেচিয়েল জেল আবেলি, তেতিয়া গোলাপ বৰবৰাহঁত ৰৈ আছিলে। আৰু মই আগতে গোলাপ বৰবৰাৰ বিষয়ে পঢ়িছোঁ, শুনিছোঁ বা তেখেতৰ কাম কাজৰ বিষয়ে মই অৱগত, কিন্তু মই গোলাপ বৰবৰাক শাৰীৰিকভাৱে লগ পোৱা নাছিলোঁ। কিন্তু এই ভেনখনৰ পৰা নমাৰ লগে লগে গোলাপ বৰবৰা আগবাঢ়ি আহি পেলাই মোক মানে সাৱটি ধৰিলে। তেতিয়া গোলাপ বৰবৰাহঁতক এৰেষ্ট কৰি পেলাই যিটো ঘৰৰ অৱস্থা হৈছিল, আৰু একেদিনা সন্ধিয়া 26 তাৰিখে এইটো দুলাল বৰুৱাক এছেম্বলি হোষ্টেলৰ পৰা উইদাউট টেকিং এনি পাৰ্মিশ্যন ফ্ৰম স্পীকাৰ তেওঁক টানি হেঁচি আনি পেলাই লৈ গ'ল। তেওঁৰ হাত এটা ঘূণীয়া হৈ গৈছিলে। মানে জেল এক্সপিৰিয়েঞ্চটোত জেলৰ ভিতৰত বহুতখিনি কথা শিকিলোঁ মই, যে কিছুমান খুব দেখাত খুব শক্তিশালী মানুহ, কিন্তু ভিতৰত খুব দুৰ্বল। যেতিয়া বাহিৰৰ পৰা তলাওটো মাৰি দিয়ে ৰাতি, তেতিয়া মানুহখিনিক বুজা যায় ভিতৰত কিমানখিনি শক্তি আছে। কিন্তু গোলাপ বৰবৰাৰ দৰে মানুহ একেবাৰে অটল। গোলাপ বৰবৰা স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ একমাত্ৰ মুখ্যমন্ত্ৰী আছিল যিজন আটাইতকৈ বেছি সংখ্যক বাৰৰ বাবে কাৰাৰুদ্ধ হৈছিল। তাৰে সৰ্বাধিক পিৰিয়ডটো আছিলে ইমাৰ্জেঞ্চিৰ সময়ত, যিটো মিছা আইনত আটক কৰি তেখেতক প্ৰায় 14 মাহ নে 17 মাহ জেলত কাৰাৰুদ্ধ কৰি ৰাখিছিল। চ' গোলাপ বৰবৰা এজন একমাত্ৰ মুখ্যমন্ত্ৰী স্বৰাজোত্তৰ কালত মেক্সিমাম নাম্বাৰ অফ টাইমছ তেখেত কাৰাৰুদ্ধ হৈছিল। ৰেল ধৰ্মঘটৰ সময়ত তেখেতক নাহৰকটীয়া পুলিচ ষ্টেচনৰ, নাহৰকটীয়া ৰেল ষ্টেচনৰ পৰা যেতিয়া ৰেল কৰ্মীসকলৰ লগত ৰেল অৱৰোধ কৰিছিল, ডকাইতিৰ কেছত তেখেতক এৰেষ্ট কৰিছিল। তেখেতক গোটেইখিনি কাপোৰ কানি যিখিনি সমল আৰু এটা টোপোলাত বান্ধি হুক এটাত আঁৰি থয়। বস্তু হ'ল দুটা পাঞ্জাবী, দুখন চুৰিয়াত ধুতি আৰু এই গেঞ্জিকেইটা সিমানেই আৰু। 1978 চনৰ 12 মাৰ্চত গোলাপ বৰবৰা অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। মাত্ৰ 18 মাহ কাৰ্যনিৰ্বাহ কৰা বৰবৰা মন্ত্ৰীসভাই বহুবোৰ যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছিল। ৰিফৰ্মছ কমিটি, এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিটিয়ে যিটো নিয়ম বান্ধি দিছিলে যে কেইজন MLA হ'লে কেইজন মিনিষ্টাৰ হ'ব, তেওঁ কিন্তু এইটো একেবাৰে পূৰা মানিছিলে। তেওঁ প্ৰথমতেই 10 বিঘালৈকে খেতিয়কৰ মাটিটো খাজনা মকুব কৰি দিলে। মই সমাজবাদী দলৰ এজন ভাল সদস্যক লৈ পাইছিলোঁ, জয়দেৱ শৰ্মা বুলি। তেওঁ মোক কৈছিল কথাটো যে চহৰ অঞ্চলত জৰীপ কৰা হৈছিল, এইটো আধাতে বন্ধ হৈ গ'ল। চেল কৰিলে ট্ৰিটমেণ্ট, চিকিৎসাটো কৰিলে চৰকাৰী হস্পিটেলত বা মেডিকেল কলেজত কোনো যিটো ভৰ্তি হোৱাৰ কাৰণে ফিজ দিব লাগে, কমেই আছিল, এইটো মকুব কৰিলে, এইটো নালাগে। আৰু কোনো টেষ্টৰ ফি নালাগে, খোৱা লোৱাৰ কোনো পইচা নালাগে। ইট ইজ গোলাপ বৰবৰা ছ'চিয়েলিষ্টিক খেপ। তাই স্কুলত পঢ়া শুনা ক্লাছ 10লৈকে চবে আৰু হায়াৰ ছেকেণ্ডেৰীলৈকে ছোৱালীবিলাকৰ ফ্ৰী কৰি দিলে। ক্ষুদ্ৰ চাহ খেতিয়কৰ ক্ষেত্ৰত যিটো সাধাৰণ ৰুল এটা আছিলে যে চাহ খেতি চবে কৰিব নোৱাৰে, আৰু সোণেশ্বৰ বৰাই ইনিচিয়েটিভ লৈ পেলাই সেইটো পাছ কৰিলে এছেম্বলিত, আৰু তাৰ ফলত অসমত ক্ষুদ্ৰ চাহ খেতিয়ক সৃষ্টি হ'ল। এই নিবনুৱা ল'ৰাক চাকৰি দিয়াৰ কাৰণে আমাৰ ইয়াতে NFLে মেইন ইমানখিনি জেগা থকা স্বত্তেও আমাৰ ৰিক্ৰুটিং হৈছিল কলিকতাৰ পৰা বা পাটনাৰ পৰা। তেওঁ ইয়াতে জোৰ কৰি পেলাই চৰকাৰক ৰিক্ৰুটিং বৰ্ডৰ অফিচটো ফাৰ্ষ্ট টাইম ইন ইণ্ডিয়ান হিষ্ট্ৰী তেওঁ গুৱাহাটীলৈ লৈ আনিলে। ৰেলৱে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে, উত্তৰ পূৰ্বৰ কাৰণে, এমপ্লয়মেণ্টৰ কাৰণে যিটো কমিটি পাতিছিলে ভৱেন্দ্ৰনাথ শইকীয়াৰ চেয়াৰমেনশ্বিপত, সেইটো প্ৰথম নন পলিটিকেল মানুহ এজনক সেইটো দায়িত্ব দি পেলাই কৰিছিলে, আৰু তাৰ ফল আমি পাইছিলোঁ তেতিয়া। বেংকিং ৰিক্ৰুটিং কৰ্পৰেশ্যন, বেংক বাঢ়ি গৈ আছে। বেংকিং ৰিক্ৰুটিং বৰ্ডটো আগতে কলিকতাৰ পৰা কণ্ট্ৰল হৈছিল, তাক লৈ আনিলে জ্যোতি হাজৰিকাক তাক চেয়াৰমেন কৰি দিলে। এমপ্লয়মেণ্ট ৰিভিউ কমিটিটো পাতিছিলে নগেন বৰুৱাৰ চেয়াৰমেনশ্বিপত দি,
আৰু তাৰ 3টা ভলিউম ৰিপৰ্ট ওলাইছিলে অসমৰ এমপ্লয়মেণ্ট চিটুৱেশ্যন খুব ভাল ৰিপৰ্ট এটা দিগন্তকাৰী মানে দিগন্তকাৰী সিদ্ধান্ত এইবিলাক ৰাইজৰ কাৰণে তাৰপিছত তেওঁ ডাঙৰ কাম কৰিলে অসমৰ বন ৰখাৰ কাৰণে ফৰেষ্ট ৰক্ষা কৰাৰ কাৰণে তেওঁ মৰিয়ানীত যি জয়শ্ৰী টিম্বাৰ প্লাইউড আছিলে এছিয়াৰ বিগেষ্ট প্লাইউড ফেক্টৰী তেওঁলোকে নটিচ দিয়া হ'ল তোমালোকে কৰিব নোৱাৰা এলেকা জংঘল ধ্বংস কৰিব নোৱাৰা জয়শ্ৰী আছিল বিৰলা গ্ৰুপৰ প্লাইউড ইণ্ডাষ্ট্ৰিটো নেশ্যনেলাইজ কৰা কথাটো যথেষ্ট সাহস লাগিব লিকাৰ লবিটো কণ্ট্ৰল কৰাটো সেইটোও যথেষ্টখিনি কিন্তু সাহস লাগিব মুখ্যমন্ত্ৰী হিচাপে বৰবৰাদেৱে গ্ৰহণ কৰা কিছুমান পদক্ষেপে বহুতকে অসন্তুষ্ট কৰি তুলিছিল ফলত দলৰ ভিতৰতেই বিসম্বাদ আৰম্ভ হৈছিল আৰু বৰবৰা মন্ত্ৰীসভাৰ পতন ঘটিছিল তেওঁৰ চৰকাৰটোৰ সমস্যা হ'ল তাত যিসকল অন্যান্য সদস্য আছিল তেওঁলোক নিজেই একোজন মুখ্যমন্ত্ৰীৰ দৰে কাৰো কথা কোনেও নুশুনে সেইকাৰণে তেওঁৰ যথেষ্ট সমস্যা হৈছিল কিছুমান তেওঁৰ মানে লক্ষ্য পূৰণ কৰিবলৈ অসুবিধা হৈছিল আৰু বাকীসকলক লেকামত ৰাখিবলৈ যথেষ্ট কষ্ট হৈছিল আজিকালি প্ৰেক্ষাপটৰ লগত গোলাপ বৰুৱাক ঠিক মিলাব পৰাটো দিগদাৰী আজিকালি আমি দেখিবলৈ পাওঁ ডিউ এপলজি টু দ্য প্ৰেজেণ্ট লিডাৰ্ছ যে যি লিডাৰবোৰ যিটো ভাবে এইটো কেতিয়াও নকয় আৰু যিটো কয় সেইটো কেতিয়াও নকৰে গোলাপ বৰুৱা যিটো ভাবিছিল সেইটোৱে কৈছিল আৰু যিটো কৈছিলে সেইটো কৰিবলৈ যত্ন কৰিছিলে সেইকাৰণে তেওঁ যদি আজিকালি দিনৰ নেতা হ'লহেঁতেন তেওঁ কিজানি 5 বছৰ পূৰা তেওঁ ক্ষমতাত থাকিব পাৰিলেহেঁতেন মানুহজনৰ নামটো মই এতিয়া পাহৰিলোঁ মোৰ মনত আছিলে যি সুৰা ব্যৱসায় এজনেই ত্ৰিবেণী সিং বুলি এজন মদৰ বেপাৰী তেওঁ গোটেই নৰ্থ টি গাৰ্ডেন এৰিয়াৰ যিটো কাণ্ট্ৰি লিকাৰৰ যিটো গভৰ্ণমেণ্টৰ যিটো ইয়াতে আছে সেইটো তেওঁ একমাত্ৰ মুৰব্বী ব্যক্তি আছিল তেওঁ চলাই আছিল আৰু কোনো নীতি চিতি নাই আৰু ধুমধাম সুৰা বিক্ৰী কৰিব লাগে য'তে কৰিব লাগে যাৰে তাৰে আগত কৰিব লাগে আৰু গোটেই বজাৰখন তেওঁৰ দখলত থাকিব লাগে এইটোতো ভাঙি পেলালে এইটো আছিলে যুগ যুগ ধৰি আছে টি গাৰ্ডেনৰ কাৰণে সেইখিনি তেওঁ ভাঙি গোটেইখিনি ভাঙি বেছিভাগি শিক্ষিত নিবনুৱা কিছু মানুহৰ ভাগ কৰি দিলে সেই ভাগ কৰাটো এটা আমাৰ পতনৰ এটা মেইন কাৰণ হৈ গ'ল কিন্তু গোলাপ বৰবৰাই কম্প্ৰমাইজ কৰা নাছিলে গোলাপ বৰবৰাই কম্প্ৰমাইজ কৰি পেলাই যদি আৰু 4জনে মিনিষ্টাৰ বনাই ল'লেহেঁতেন ভালকৈ তেতিয়াহ'লে হয়তো মিনিষ্ট্ৰীটো থাকিলেহেঁতেন কিন্তু তেখেতে কম্প্ৰমাইজ কৰিবলৈ যোৱা নাই তেওঁ আৰু এটা কাৰণ হ'ল ইৰিগেশ্যনৰ এটা ডাঙৰ দুৰ্নীতি হাসমত পাছা বুলি এজন চিফ ইঞ্জিনিয়াৰ আছিলে মিনিষ্টাৰ আছিলে গোলাম ওছমানী ছেক্ৰেটাৰী আছিল ছাম আহমেদ তেওঁৰ চুৰটো ধৰা পৰিলে তেওঁক ছাছপেণ্ড কৰিলে মিনিষ্টাৰে কি কৰিলে গোলাম ওছমানীৰ লগে লগে ওলাই গ'ল তেতিয়া যি তেওঁৰ লগত বিটপাত কৰি পেলাব পাৰে এই তেওঁ জেহুৰ হিচাপে একশ্যন ল'লে সেইটো তেওঁ কমিউনেল হিচাপে ল'লে কোনো কমিউনিটি হিচাপে নহয় অন্যান্য লগত আপোচ কৰিলে তেওঁ আজি মুখ্যমন্ত্ৰী হৈ 5 বছৰ কটাব পাৰিলেহেঁতেন কম সময়ৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ আসন গ'লেও বৰবৰাদেৱে সততাক এৰি দিয়া নাছিল বৰং এজন শ্ৰমিক নেতা হিচাপে আৰু মূল্যবোধৰ প্ৰতীক হিচাপে তেখেত জিলিকি উঠিছিল চৰকাৰী হাউচিং বোৰ্ডৰ এটা সৰু ঘৰত জীৱন কটোৱা বৰবৰাদেৱৰ সৰলতাই তেখেতক অধিক উজ্বলাই তুলিছিল সাধাৰণ মানুহৰ লগত যিটো আত্মীয়তা তেওঁলোকৰ লগত একাত্মতা সেইটো বৰ ডাঙৰ কথা আছিল তেওঁলোকৰ যে মানুহৰ লগত মিলি থাকিব লাগিব মই প্ৰথমৰ পৰা এইটো অনুভৱ কৰিছিলোঁ তেখেতক যে মানুহে ডি ক্লাছ হ'ব খোজে না শ্ৰেণীমুক্ত হ'ব খোজে চবে যে কয় বিশেষকৈ লিবাৰেল চাৰ্কলছত শ্ৰেণীমুক্ত হি ৱাজ এ শ্ৰেণীমুক্ত মানুহ তেওঁ পূৰাপূৰি শ্ৰেণীমুক্ত আছিলে বুলি কওঁ ডি ক্লাছ তেওঁ বৰ নীতিনিষ্ঠ মানুহ আছিল তেওঁ শেষৰ জীৱন কেনেকৈ কটাইছিল তোমালোকে শুনিলে আচৰিতেই হ'ব হেঙেৰাবাৰীত যি চৰকাৰী ফ্লেট আছে তাত 2টা কোঠালিৰ এটা হেৰি আৰু একেবাৰে উকা ড্ৰয়িং ৰুম কেৱল এজন ডাঙৰ সমাজবাদী নেতাৰ এখন পৰ্ট্ৰেট আছিল তাৰ বাহিৰে একো সাজসজ্জা নাই তেনেকৈ তেওঁ নিৰুদ্বেগ মনে কোনো হেৰি মানে সংকোচ নোহোৱাকৈ জীৱন যাপন কৰিছিল হেঙেৰাবাৰীৰ ঘৰটো তেখেতৰ প্ৰিয় আছিল কাৰণ তালৈ অনেক শ্ৰমিক নেতা 2006 চনত তেখেত ঢুকাইছিল আৰু মৃত্যুৰ আগলৈকে মানুহজনৰ মানসিকভাৱে কিন্তু তেখেতৰ কথা বাৰ্তা চিন্তা চৰ্চা সেইবোৰ অটুট আছিল গতিকে তেখেতে সেইটো তেওঁৰ মেইন ঠিকনা আছিলে মোৰ ঘৰলৈ আহি কেইদিনমান থাকে কিন্তু তালৈ যাব বিচাৰে
আৰু এনেকুৱা এটা সহজ সৰল তেখেতে লাইফ, যে তেনেকুৱা এটা সহজ সৰল লাইফ, যে যি খাবলৈ দিয়ে তাতে সন্তুষ্ট, য'তেই থাকিবলৈ দিয়ে তাতেই সন্তুষ্ট। প্ৰচণ্ড গৰম পৰিছিল এদিন মোৰ ঘৰৰ এইটো ৰুমতে। মই ক'লোঁ যে দেউতা আজি বিৰাট গৰম, অকণমান আপুনি খোৱা ৰুমটোত মই এচিটো চলাই দিম। এই নিদিবা, মোৰ অভ্যাস নাই, এই ফেন আছে নহয়, হ'ব। তেনেকুৱা ধৰণৰ এটা জীৱন যাত্ৰাৰ মানুহ আছিল। মই এদিন তেওঁৰ মৃত্যুৰ প্ৰায় 1 মাহমান আগতে কথা প্ৰসংগত তেওঁৰ ঘৰতে বহিলোঁ, দাদা আপোনাৰ কিবা আক্ষেপ আছে নেকি মনত? ইমান আপুনি MP আছিলে, CM হ'ল, আপোনাৰ আৰু কিবা পাব লগা, আৰু কিবা দুখ নোপোৱাৰ দুখটো কৰিব পৰা? বোলে এটাই দিগদাৰীহে, মই 2 ৰুমৰ এটা হাউচিং বৰ্ডৰ ফ্লেটত থাকোঁতো, আমাৰ এটাই বাথৰুম বহিছা। এই ৰাতিপুৱা চবৰে জলদি কাম চলাই যাব লাগে, ওলাব লাগে, তেতিয়া বৰ দিগদাৰী হয়। হেম বৰুৱাৰ জনপ্ৰিয়তা তেওঁৰ নাছিল, কিন্তু যিসকলে তেওঁক লগ পাইছে, তেওঁ কেনেকুৱা নীতিনিষ্ঠ মানুহ, সেই কথাটো সকলোৱে উপলব্ধি কৰিছিল, অনুভৱ কৰিছিল। ইমান সৰল, ইমান মানে ডি ক্লাছ বুলি কৈছোঁ, যে একেবাৰে সাধাৰণ, কিন্তু তেওঁ খুব দৃঢ়মনা মানুহ আছিলে। মানুহজন কেনেকুৱা, মই এটা উদাহৰণ দিম। অসম আন্দোলনৰ সময়ত তেতিয়া স্বীকাৰ নকৰিলেও এতিয়া মানুহে স্বীকাৰ কৰে যে নিৰ্বিচাৰে চৰ চাপৰিৰ মানুহৰ ওপৰত ভীষণ অত্যাচাৰ কৰা হৈছিল। সকলোৱে যেন বিদেশী, সকলোৱে যেন এতিয়া ঘৰ বাৰী এৰি বাংলাদেশলৈ যাব লাগিব, তেনেকুৱা মনোভাৱেৰে তেওঁলোকক লেই চেইচা কৰাৰ উপৰিও বহুত অত্যাচাৰ কৰিছিল। সেই অত্যাচাৰবিলাকতো নেলিত তাৰ এটা শীৰ্ষবিন্দু পালেহি। তাৰ পিছত কিন্তু লাহে লাহে অত্যাচাৰ বা কমিল, আৰু কিন্তু তেওঁলোকৰ ভয় ভাৱটো আৰু হতাশা দূৰ হোৱা নাছিলে চৰ চাপৰিবাসী মানুহ। সেইখিনি সময়ত মোৰ মনত পৰে, তেনে একমাত্ৰ নেতা যি নিৰ্ভয়ে তেওঁলোকৰ দুখ দুৰ্গতিৰ খবৰ ল'বলৈ গৈছিল, চৰলৈ গৈছিল, নিজে খবৰটো বৰ লৈছিল। এইটো আন কোনো অসম আন্দোলন নেতাই কৰা নাছিল। এইটোৱে তেওঁৰ মানে দূৰদৃষ্টি আৰু মনৰ মানে উদাৰতা আৰু নীতিনিষ্ঠা প্ৰমাণ কৰে, মই ভাবোঁ। মূল্যবোধ আৰু সততাক লৈ জীয়াই থকা বৰবৰাদেৱৰ পৰিয়ালে সদায় আৰ্থিক অনাটনত ভুগিছিল। তেখেতে মোক যিখিনি তেখেতৰ নিজৰ ডেকাকালৰ কথা কৈছে, যে কেনেকুৱা ধৰণৰ মানে অৰ্থনৈতিক সংকটৰ মাজেৰে তেওঁৰ ঘৰখন চলিছিলে, কেনেকৈ ধৰণে তেওঁ কম্প্ৰমাইজ নকৰাকৈ পাৰ্টিৰ কাম কৰি গৈছিলে। সেইটোৱে এচাম মানুহ আছিলে, এতিয়া মই নাজানো আজিকালি এইটো সম্ভৱ হয় নে নহয়। এতিয়া সেইবোৰ কিংবদন্তি যেন লাগে, কিন্তু সঁচা কথা ক'বলৈ গ'লে তেনেকুৱা মানুহ আছিলে আৰু আমি লগো পাইছিলোঁ। ব্যক্তিগত জীৱনটোৰ কাৰণে বা ব্যক্তিগতভাৱে পৰিয়ালটোৰ কাৰণে তেওঁ একো নকৰিলে। নিজৰ মাটি একথাও নাই। মোৰ ককা দেউতাৰ মাটি টুকুৰাই পৈতৃক সম্পত্তি আছিল তিনিচুকীয়াত, আছাম টাইপৰ ঘৰ এটা, নিজৰ গাড়ী ঘোঁৰা এখনো নাছিল। গতিকে এনে এজন ব্যক্তিৰ দৰাচলতে অতি বিৰল বুলি ক'ম মই ৰাজনীতিজ্ঞ হিচাপে। বৰবৰাদেৱৰ পত্নী আজলি তৰা বৰবৰাই অনাটনৰ মাজতেই সংসাৰখন নিয়াৰিকৈ চলাইছিল। অৱশ্যে তেখেতৰ প্ৰথমা পত্নী সৰলা চৌধুৰীয়ে অৰূপ বৰবৰাৰ জন্মৰ পাছত ইহলীলা সম্বৰণ কৰে। আমাৰ গৌৰৱ হয়, আৰু মই ভাবোঁ যে তেখেতৰ যিটো সততা আছিল, জীৱনজোৰা সততা, পৰিয়ালৰ বা ল'ৰাকেইটাৰ এডুকেশ্যনলৈ সিমান মনোযোগ দিব পৰা নাছিলে, মোকে ধৰি। তাৰ মাজতে আমি ডাঙৰ দীঘল হ'লোঁ, আৰু সমাজত যিকোনো ধৰণে সৰু সুৰা ধৰণে হ'লেও প্ৰতিষ্ঠা লভিলোঁ। আমাৰ কোনো সেই বিষয়ে নাই। আমি গৌৰৱান্বিত যে আজীৱন ত্যাগ স্বীকাৰ কৰা এজন ব্যক্তি আছিল আমাৰ প্ৰয়াত পিতৃ গোলাপ বৰবৰা। বৰ্তমান সময়ত গোলাপ বৰবৰাৰ দৰে ৰাজনীতিক বিৰল। ৰাজহুৱা জীৱনৰ ব্যস্ততাৰ মাজতো প্ৰচুৰ পঢ়া শুনা কৰিছিল তেখেতে। ইতিহাস ভূগোলৰ পৰা আৰম্ভ কৰি নাটক চিনেমালৈকে তেখেতৰ অধ্যয়ন বিয়পি আছিল। তেখেতে লিখা বহু প্ৰবন্ধত ইয়াৰ স্বাক্ষৰ জিলিকি আছে। তেওঁ অধ্যয়নশীল মানুহ আছিল, নানা বিষয়ে তেওঁ খবৰ ৰাখিছিল, কবিতাও পঢ়িছিল, আৰু সাধাৰণ মানুহৰ লগত তেওঁৰ যোগাযোগ আছিল। তেওঁ খুব ভাল হিন্দী কৈছিলে, ভাল ইংৰাজী কৈছিলে, ভাল অসমীয়া কৈছিলে, আৰু হিন্দী কোৱা অসমৰ
পাৰ্লামেণ্টত ইমান সুন্দৰ হিন্দী কোৱা মানুহ গোলাপ বৰবৰা আছিলে। এই ৰাজনীতিবিদৰ যিটো দম্ভ ধৰা অহংকাৰ সেইবোৰ পৰা মানুহজন হেৰি আছিল, কিন্তু এইটো নহয় যে মানুহৰ চেলবেলিয়া আছিল বা কিবা তেনেকুৱাও নহয়, পাতল নাছিল, গহীন মানুহ। নীতি আদৰ্শ, স্বচ্ছতা, সৰলতা, নম্ৰতা তথা মূল্যবোধক সদায় লগত কঢ়িয়াই ফুৰিছিল গোলাপ বৰবৰাই। দহৰ মংগলৰ বাবে জীয়াই আছিল তেখেত। মন খুব দৃঢ় আৰু তেখেতৰ যিখিনি ভেলুজ বুলি কয়, প্ৰমূল্য যিখিনি আছিলে সেইখিনিত তেখেতে কম্প্ৰমাইজ কেতিয়াও কৰা নাই। শৰৎ সিংহ, গোলাপ বৰবৰা এইসকলে মিলি সমাজত শান্তি শৃংখলা আনিবৰ কাৰণে চেষ্টা কৰিছিল আৰু মানুহক এটা সৎ পথে নিবলৈ পাৰ্যমানে চেষ্টা কৰিছিল। মূল্যবোধ আৰু আদৰ্শৰ আৰু ত্যাগৰ প্ৰতীকী আছিল প্ৰয়াত পিতৃ গোলাপ বৰবৰা। আজিকালি সাধাৰণতে যিটো ৰাজনীতি আমি দেখোঁ যে এটা পলিটিকেল পাৰ্টিৰ পৰা অনেক বছৰ বা কিছু বছৰ কৰি টিকেট নাপালে সুৰকৈ গৈ অন্য এটা পলিটিকেল পাৰ্টিত যোগদান কৰে, সেইবোৰ তেতিয়া নুশুনা কথা আছিল। আমাৰ পিতৃৰ যেতিয়া যিটো ৰাজনীতি কৰিছিল মূল্যবোধৰ আধাৰত, নীতিৰ আধাৰত আৰু আপোচবিহীনতাৰে ৰাজনীতি কৰিছিল। নিজৰ ৰাজ্যখন, নিজৰ দেশখনৰ উন্নতিৰ বাবে সকলো কাম কৰিবলৈ সাজু আছিল গোলাপ বৰবৰা। উচ্চ নীতি আদৰ্শৰে সমাজখনক আগুৱাই নিয়াৰ সপোন দেখা গোলাপ বৰবৰাৰ মূল্যবোধৰ ৰাজনীতিক সকলোৱে স্বীকাৰ কৰে। অৱক্ষয়ী সমাজত গোলাপ বৰবৰা এটা ভোটাতৰাৰ দৰে সদায়ে জিলিকি থাকিব।